নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰূপহীহাটৰ কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি সাইদৰিয়া মণ্ডল কংগ্ৰেছৰ সভাত নিৰ্বাচনৰ এই তীব্ৰ উত্তেজনাময় পৰিৱেশ গুণাবাৰীৰ পুথিখাইটিত আয়োজন কৰিছিল সাইদৰিয়া মণ্ডল কংগ্ৰেছ গঠনৰ সাধাৰণ সভা ৰাইজৰ মুকলি সমৰ্থনেৰে নিৰ্বাচিত কৰিব বিচাৰিছিল সভাপতি 5 গৰাকীকৈ প্ৰাৰ্থীৰ নাম প্ৰস্তাৱ আহিছিল মণ্ডল কংগ্ৰেছৰ সভাপতিৰ বাবে পৰিস্থিতি ভয়াবহ হোৱাৰ আশংকা কৰিয়েই ভংগ কৰি দিয়ে কংগ্ৰেছৰ সভা অৱশেষত সভাপতি পদৰ বাবে প্ৰস্তাৱ অহা 5 গৰাকী প্ৰাৰ্থীৰ নাম পেনেলত পঠোৱা হৈছে সামগ্ৰী সমষ্টিৰ গৰাজান মণ্ডলৰ সাইদৰিয়া গাঁও পঞ্চায়তৰ মণ্ডল কমিটি গঠনৰ সভাত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উচ্ছেদৰ পূৰ্বে নেঘেৰী বিলত নকাৰাগ্ৰাসন নাগালেণ্ড প্ৰশাসনে বন্ধ কৰিলে জিঅ' টিউবৰ কাম অহা 8 আগষ্টত নেঘেৰী বিলত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান ইতিমধ্যে প্ৰশাসনে উচ্ছেদৰ বাবে যাৱতীয় কাম কাজ আৰম্ভ কৰিছে ঠিক তেনে সময়তে নাগালেণ্ডে আৰম্ভ কৰিছে অসমৰ ভূমি দখলৰ কৌশল শেহতীয়াকৈ অসম চৰকাৰে নেঘেৰী বিলত অবৈধ বেদখলকাৰীক উচ্ছেদৰ বাবে সাজু হোৱাৰ সময়তে নাগালেণ্ড প্ৰশাসনে নেঘেৰী বিলৰ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰিছে নেঘেৰী বিলত চলি থকা অসম চৰকাৰৰ কৃষি বিভাগৰ জিঅ' টিউবৰ কাম বন্ধ কৰি দিয়াত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বনুৱাই কাম কৰি থকা অৱস্থাতে নাগালেণ্ডৰ সীমান্তত দণ্ডাধীশৰ সৈতে এটা দল উপস্থিত হৈ কাম স্থগিত কৰাৰ নিৰ্দেশ দিয়ে নাগালেণ্ডৰ নগালোক আহি তেখেতলোকৰ মাটি বুলি দাবী কৰি উত্থাপন কৰিছে গতিকে আমি দয়াগাঁথি ছাত্ৰ সন্থাই এটা আমি দাবী জনাব বিচাৰিছোঁ অসম চৰকাৰলৈ যে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত থকা তেখেতলোকৰ নাগালেণ্ডৰ মাটি আচলতে কেনেধৰণে হ'ল আচলতে এইটো এটা প্ৰশ্ন হয় আৰক্ষী থকা পিছত আৰু কেনেধৰণে আচলতে ইয়াত চাৰ্ভে কৰিবলৈ এটা সুযোগ পালে আচলতে এই জিঅ'বেগৰ কাম অসম চৰকাৰে এটা আঁচনি হয় জিঅ'বেগৰ যিটো আমাৰ কৃষকসকলৰ এটা আঁচনি তেখেতলোকে আমাৰ অসম চৰকাৰে কৰি থকা পৰিলক্ষিত হৈছিলে তেখেতলোকে আচলতে এই অসম চৰকাৰৰ যিটো আঁচনি সেইটো নাগালেণ্ডৰ আচলতে বৰ্ডাৰ মেজিষ্ট্ৰেটে বন্ধ কৰা আমি পৰিলক্ষিত দেখিছোঁ 35 বিধ জীৱনদায়িনী ঔষধৰ দাম হ্ৰাস কৰি মধ্যবিত্তক সকাহ দিলে কেন্দ্ৰীয় চৰকাৰে হৃদৰোগৰ পৰা মধুমেহৰ ঔষধৰ দাম হ্ৰাস হৃদৰোগৰ ঔষধ এটৰভাষ্টেটিন ক্লপিডোগ্ৰেলৰ দাম হ্ৰাস কৰা হৈছে মধুমেহৰ বিভিন্ন ঔষধৰ দামো হ্ৰাস পাইছে হ্ৰাস পালে কেইবাবিধো এণ্টিবায়টিকৰ মূল্য শিশুৰ ঔষধৰ দামো হ্ৰাস পাইছে মানসিক ৰোগৰ ঔষধৰ দামো হ্ৰাস পাইছে বিষৰ ঔষধৰ দামো হ্ৰাস পাইছে দাম হ্ৰাস পালে 35 বিধ জীৱনদায়িনী ঔষধৰ এচিক্লোফেনাক পেৰাচিটামল ট্ৰিপচিন সাইমোট্ৰিপচিন টেবলেটৰ দামো হ্ৰাস পাইছে নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত পুনৰবাৰ জনাইছোঁ 35 বিধ জীৱনদায়িনী ঔষধৰ দাম হ্ৰাস কৰিছে আৰু মধ্যবিত্তক কেন্দ্ৰীয় চৰকাৰে কিছু পৰিমাণে সকাহ দিছে হৃদৰোগৰ পৰা মধুমেহৰ ঔষধৰ দাম হ্ৰাস পাইছে হৃদৰোগৰ ঔষধ এটৰভাষ্টেটিন ক্লপিডোগ্ৰেলৰ দাম হ্ৰাস পাইছে মধুমেহৰ বিভিন্ন ঔষধৰ দামো হ্ৰাস পাইছে ইফালে কেইবাবিধো এণ্টিবায়টিকৰ মূল্যও হ্ৰাস পাইছে সমান্তৰালকৈ শিশুৰ ঔষধৰ দামো হ্ৰাস কৰা হৈছে ইফালে মানসিক ৰোগৰ ঔষধৰ দামো হ্ৰাস পাইছে বিষৰ ঔষধৰ দামো হ্ৰাস পাইছে আৰু 35 বিধ জীৱনদায়িনী ঔষধৰ দাম হ্ৰাস পোৱাৰ বাবে এতিয়া কিছু পৰিমাণে মধ্যবিত্তই সকাহ পাব বুলি আশা কৰা হৈছে এচিক্লোফেনাক পেৰাচিটামল ট্ৰিপচিন সাইমোট্ৰিপচিন টেবলেটৰ দাম হ্ৰাস পাইছে নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিৰ এয়া হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত অপৰাধীৰ ৰম্যভূমিলৈ ৰূপান্তৰ হৈছে গুৱাহাটী মহানগৰী গেষ্ট হাউচ আৰু এটা ভয়ংকৰ ছেক্স ৰেকেটৰ প্ৰকৃত মুখা খোল খাইছে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰৰ পাছতে মহানগৰ আৰক্ষীৰ ভিতৰচৰাত হাহাকাৰ লাগিছে ছেক্স ৰেকেটৰ নেতৃত্ব দিয়া কোন এইটো দিলীপ চাওঁ আহক মহানগৰীৰ লজত নাৰী দেহৰ বেহা গেষ্ট হাউচত চলে যৌনতাৰ দৰদাম গেষ্ট হাউচত ছেক্স ৰেকেটৰ নেতৃত্ব দি জালত পৰিল দিলীপ হাজৰিকা এইটো মহানগৰীৰ জয়ানগৰৰ বাপ্তিষ্ট গেষ্ট হাউচ দীৰ্ঘ দিনৰ পৰা এই গেষ্ট হাউচটোতে দিলীপ হাজৰিকা নামৰ এই মুখা পিন্ধা ভদ্ৰলোকে
টকাৰ বিনিময়ত বহু লোকক যোগান ধৰিছিল সুন্দৰী যুৱতী মঙ্গলবাৰে জয়ানগৰৰ গেষ্ট হাউচত আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰিলে যৌন চক্ৰ কিন্তু কোন এই দিলীপ হাজৰিকা কিদৰে দিলীপ হাজৰিকাই চলাই গৈছিল সেক্স ৰেকেট দিলীপ হাজৰিকাৰ ঘৰ গহপুৰত প্ৰথমা পত্নীৰে কাজিয়া লাগি গুৱাহাটী পাইছিল দিলীপ গুৱাহাটীত দুই যুৱতীৰে আছে দিলীপৰ প্ৰেমৰ সম্পৰ্ক পূৰ্বেও জাল নোট সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈ জেললৈ গৈছিল দিলীপ হাজৰিকা গুৱাহাটীলৈ অহাৰ পিছতে গেষ্ট হাউচৰ ব্যৱসায়ত নামি পৰে দিলীপ হাজৰিকা দিলীপৰ দুই প্ৰেমিকাই প্ৰথমে যোগান ধৰিছিল সুন্দৰী যুৱতী সেই যুৱতীৰ জৰিয়তে কেৱল ধন উপাৰ্জন কৰি গৈছিল দিলীপ হাজৰিকাই পৰৱৰ্তী সময়ত দেহ ব্যৱসায়ত নিয়োজিত কৰিছিল 10 গৰাকী যুৱতী কলেজীয়া ছাত্ৰীকো দেহ ব্যৱসায়ত নিয়োগ কৰাৰ অভিযোগ দিলীপ হাজৰিকাৰ বিৰুদ্ধে দেহ ব্যৱসায়ত জড়িত হৈ এতিয়া অসুস্থ হৈ পৰিছে 3-4 গৰাকী যুৱতী কেনেদৰে যুৱতী পছন্দ কৰে গ্ৰাহকে কিমান টকাত বন্দোবস্ত কৰিব পাৰি যুৱতী দিলীপৰ গেষ্ট হাউচত নিয়োজিত এগৰাকী যুৱতী আৰু গ্ৰাহকৰে ফোনত হোৱা কথোপকথনত স্পষ্ট হৈছিল সেই কথা সংবাদ মাধ্যমত ফোন কলৰ কথোপকথনৰ প্ৰচাৰৰ পিছতে হাহাকাৰ লাগিছিল আৰক্ষীৰ ভিতৰ চৰত লগ পাবলৈ আহিছিল অলপ তুমি আছা ক'ত তুমি ৰাতিৰে লগ কৰিব পাৰিম ৰাতি কেইটাত মানে এনেকে কামত ল'বা নে কিনো সেইটো কোৱা কামত আৰু ছোৱালী আছে তোমাক এতিয়া কাক লাগিব তুমি ফটো দিলে গম পাম মই ঠিক আছে তাৰ পিছতে আৰক্ষীয়ে মহানগৰীৰ এটা স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে দিলীপ হাজৰিকা ওৰফে বাপ্তি ধেমাজিৰ জোনালী চৌখাম হেঙেৰাবাৰীৰ ঋতুমণি গোহাঁই ৰাভা আৰু চিলাপথাৰৰ ৰিয়া দাসক আৰু তাৰ পিছৰ দৃশ্য এয়া মঙ্গলবাৰৰ দুপৰীয়া গেষ্ট হাউচটোত উপস্থিত হ'ল আৰক্ষীৰ পূব জিলাৰ ডিচিপি মৃণাল ডেকাৰ নেতৃত্বত এটা দল তদন্তৰ খাতিৰত যিখিনি কৰিব লাগে সেইখিনি আমি গেষ্ট হাউচত তদন্তটো কৰি আছোঁ কেইবাজনো মানুহকো আমি সোধপোছৰ কাৰণে উঠাইছোঁ যে কাৰ কি ইনভলভমেণ্ট আছে সেইটো অলপ দেৰিকৈ আমি গম পাই যাম আমি মানে যিখিনি তদন্তত আমি যিখিনি উলিয়াব লগা আছে সেইখিনি উলিয়াই লওঁ কোনোবা হাজৰিকা নামৰ কোনোবা এজন আছে সেইবিলাক আমি চব সোধপোছ কৰি আছোঁ কিবা তেখেতকো উঠাইছে নেকি বৰ্তমান তেখেতকো ডিটেইন কৰিছে নেকি আপোনালোকে এতিয়া আমি কেইবাজনো মানুহকো উঠাইছোঁ আছে মানে কেইবাজনকো উঠাইছোঁ সোধপোছ চলি আছে আৰু এইবিলাকৰ চেঞ্চিটিভ মেটাৰ যি কথা কৈ দিব নোৱাৰি যি কথা কৈ দিব নোৱাৰি গতিকে আমি তদন্তত চাই লওঁ ইয়াত ভিক্টিম কোন হয় হেৰি কোন হয় একিউজ কোন হয় এইবিলাক চব চাব লাগিব পিছে কাৰ আশীৰ্বাদ আছে দিলীপ হাজৰিকাৰ ওপৰত কিদৰে দিছপুৰৰ কাষতে দিলীপ হাজৰিকাই চলাই গৈছিল যৌনতাৰ বেহা এই সকলোবোৰৰ পুংখানুপুংখ তদন্তত নামি পৰিছে মহানগৰ আৰক্ষী বশিষ্ঠৰ পৰা উৎপলৰ সহযোগত বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এটিৰে পৰা ভিসা অবিহনে ফিলিপিন্সলৈ যাব পাৰিব ভাৰতীয়সকল ফিলিপিন্সে ভাৰতীয়সকলক ভিসা নোহোৱাকৈ প্ৰৱেশত প্ৰদান কৰিছে অনুমতি পৰ্যটন আৰু জনসাধাৰণৰ সম্পৰ্ক বৃদ্ধিৰ এক পদক্ষেপ হিচাপে ফিলিপিন্সে ভাৰতীয় পৰ্যটকক ভিসা অবিহনে দেশখনত প্ৰৱেশৰ অনুমতি দিয়াৰ সিদ্ধান্তই স্বাভাৱিকতেই ভাৰতীয়সকলৰ প্ৰশংসা লাভ কৰিছে ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয় ফিলিপিন্সৰ পৰা অহা যাত্ৰীসকলক বিনামূলীয়া ভিসাৰ সুবিধা প্ৰদান কৰিব দুয়োখন ৰাষ্ট্ৰই চলিত বৰ্ষৰ শেষৰ ফালে দিল্লী আৰু মেনিলাৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ পৰিকল্পনাও কৰিছে যাতে সংযোগ বৃদ্ধি পায় মঙ্গলবাৰে ঘোষণা কৰা হয় এই কথা মঙ্গলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিলিপিন্সৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড আৰ মাৰ্কছ জুনিয়ৰৰ মাজত সম্পন্ন হয় দ্বিপাক্ষিক আলোচনা বৈঠকত দুয়োখন দেশে আনুষ্ঠানিকভাৱে কৌশলগত অংশীদাৰিত্বলৈ নিজৰ সম্পৰ্ক উন্নীত কৰে ভাৰতীয় পৰ্যটকক ভিসাবিহীন প্ৰৱেশৰ অনুমতি দিয়াৰ বাবে ফিলিপিন্সৰ সিদ্ধান্তক আদৰণি জনায় প্ৰধানমন্ত্ৰীয়ে আনহাতে ফিলিপিন্সৰ ৰাষ্ট্ৰপতি মাৰ্কছ জুনিয়ৰে ভাৰতীয় পৰ্যটকক ফিলিপিন্স ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায় লগতে ফিলিপিন্স পৰ্যটকসকলক বিনামূলীয়াকৈ ভিসা প্ৰদানৰ আঁচনি প্ৰৱৰ্তন কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায় উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত ভ্ৰমণ সহজ কৰাটো এই অংশীদাৰিত্বৰ এটা মূল অংশ ভিসা প্ৰক্ৰিয়া সৰলীকৰণ আৰু প্ৰত্যক্ষ বিমান সংযোগ থকাৰ লগে লগে দুয়োখন চৰকাৰে পৰ্যটন ব্যৱসায়িক ভ্ৰমণ আৰু সাংস্কৃতিক বিনিময়ক উৎসাহিত কৰাৰ বাবে কাম কৰি আছে ভাৰত আৰু ফিলিপিন্সৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উদযাপন উপলক্ষে দুয়োগৰাকী নেতাই যৌথ ডাক টিকটো মুকলি কৰে President of the Republic of Philippines, Honorable Prime Minister of India,
Shri Narendra Modi, honorable ministers, members of both delegations. पर काम कर रहे हैं। मुझे यह कहते हुए खुशी है कि डेवलपमेंट पार्टनरशिप के अंतर्गत हम फिलीपींस में क्विक इम्पैक्ट प्रोजेक्ट की संख्या बढ़ाएंगे। आरामी सलामत हो। Thank you, sir. May I now request His Excellency Mr. Ferdinand R. Marcos Jr., President of the Republic of Philippines, to give his remarks to the media. Your Excellency, Prime Minister Shri Narendra Modi, honorable ministers, our friends from the media, namaskar. A pleasant day to all. It is but fitting to begin with words of profound gratitude. Thank you, Excellency, our friend and host, Prime Minister Narendra Modi ji, for receiving us so graciously and hospitably on this state visit. Thank you, sir. की बातचीत में तमाम उन विषयों की फ्रेंड्स, भारतीय पर्यटकों को वीजा फ्री एंट्री देने के फिलीपींस के निर्णय का हम स्वागत करते हैं। भारत ने भी फिलीपींस के पर्यटकों को फ्री ई वीजा सुविधा देने का फैसला लिया है। इस साल दिल्ली और मनीला के बीच डायरेक्ट फ्लाइट शुरू करने के लिए काम किया जाएगा। आज संपन्न किए गए कल्चरल एक्सचेंज प्रोग्राम से हमारे ऐतिहासिक सांस्कृतिक संपर्कों को बढ़ावा मिलेगा। ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি থকাক লৈ গা জ্বলিছে আমেৰিকাৰ। ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয় প্ৰক্ৰিয়াত ব্যাঘাত জন্মাবলৈ আমেৰিকাই কূটনীতিৰ আশ্ৰয় লৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বিভ্ৰান্তিকৰ পোষ্টযোগে বিশ্ববাসীক আভুৱা ভৰাৰ চেষ্টা কৰিছে, কিন্তু তাৰ উচিত প্ৰত্যুত্তৰ দিছে ভাৰতে। ট্ৰাম্পৰ পোষ্টৰ বিপৰীতে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এখন পত্ৰযোগে ট্ৰাম্পৰ অভিযোগ অস্বীকাৰ কৰিছে। ইউক্ৰেইনৰ সৈতে সংঘাত আৰম্ভ হোৱাৰ পিছতে ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ বাবে আমেৰিকা আৰু ইউৰোপীয় সংঘই ভাৰতক লক্ষ্য কৰি লৈছে। ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো আমেৰিকাৰ মূৰৰ কামোৰণি হৈ পৰিছে। ভাৰতে বিশ্বৰ আন দেশতকৈ অতি কম মূল্যত ৰাছিয়াৰ পৰা ক্ৰয় কৰি আহিছে খাৰুৱা তেল, যাৰ বাবে ভাৰতে আমেৰিকাৰ নিৰ্দেশ মানি ল'বলৈ বাধ্য নহয় বুলি প্ৰকাশ কৰিছে। ভাৰতৰ বাবে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো সম্পূৰ্ণ নিজা উদ্দেশ্য। আনহাতে 2024 চনত ইউৰোপীয় সংঘই ৰাছিয়াৰ সৈতে 67.5 বিলিয়ন ইউৰোৰ দ্বিপাক্ষিক ব্যৱসায় কৰিছিল, যিটো ভাৰত আৰু ৰাছিয়াৰ মুঠ বাণিজ্যতকৈ বহু বেছি। কেৱল ভাৰতেই নহয়, ইউৰোপৰ বিভিন্ন দেশেও ৰাছিয়াৰ পৰা তেলৰ উপৰিও সাৰ, খনন সামগ্ৰী, ৰাসায়নিক পদাৰ্থ, লোহা আৰু তীখা, যন্ত্ৰপাতি, পৰিবহণ সঁজুলি আদি ক্ৰয় কৰি আহিছে। একেদৰে আমেৰিকাই ৰাছিয়াৰ পৰা নিজৰ পাৰমাণৱিক উদ্যোগৰ বাবে ইউৰেনিয়াম হেক্সাফ্ল'ৰাইড ক্ৰয় কৰি আহিছে। বৈদ্যুতিক উদ্যোগৰ বাবে আমেৰিকাই পেলেডিয়াম ৰাছিয়াৰ পৰা ক্ৰয় কৰে। সাৰ আৰু ৰাসায়নিক পদাৰ্থও ৰাছিয়াৰ পৰাই কিনি আছে আমেৰিকাই। তেনে প্ৰেক্ষাপটত আমেৰিকাই ভাৰতক ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰিবলৈ কোৱাটো অযুক্তিকৰ বুলি কয় ভাৰত চৰকাৰে। ভাৰতেও নিজৰ জাতীয় স্বাৰ্থ আৰু অৰ্থনৈতিক নিৰাপত্তা ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প পুনৰ সৰব ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে। ভাৰতে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ তেল ক্ৰয় কৰাই নহয়, ৰাছিয়াৰ পৰা ক্ৰয় কৰা তেল মুক্ত বজাৰত বিক্ৰী কৰাৰ অভিযোগ আনিছে ডনাল্ড ট্ৰাম্পে। ভাৰতে মুক্ত বজাৰত তেল বিক্ৰী কৰি বৃহৎ লাভ কৰাৰ অভিযোগ ট্ৰাম্পৰ। ইউক্ৰেইনত ৰাছিয়াই কিমান মানুহক হত্যা কৰিছে ভাৰতৰ সেয়া গুৰুত্ব নাই বুলি কয় ট্ৰাম্পে। ইয়াৰ বাবেই মই ভাৰতে আমেৰিকাক দিয়া শুল্ক যথেষ্ট বৃদ্ধি কৰিম বুলি পুনৰবাৰ ভাবুকি দিছোঁ বুলি ডনাল্ড ট্ৰাম্পে পোষ্টটোত উল্লেখ কৰে। বাণিজ্যক লৈ আমেৰিকাৰ সৈতে ভাৰতৰ উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আমেৰিকাক 54 বছৰ পুৰণি কথা সোঁৱৰাই দিলে ভাৰতীয় সেনাই। ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্কক লৈ ডনাল্ড ট্ৰাম্পে কৰা মন্তব্যৰ মাজতে ভাৰতীয় সেনাই যেন ইয়াৰ উচিত প্ৰত্যুত্তৰ দিলে। কাকতত প্ৰকাশিত এটা পুৰণি বাতৰিৰ উদ্ধৃতিৰে সেনাই আমেৰিকাক সোঁৱৰাই দিলে কেনেকৈ দশক ধৰি আমেৰিকাই পাকিস্তানক সামৰিক সমৰ্থন জনাই আহিছে। ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডে 1971 চনৰ 5 আগষ্টৰ এখন বাতৰি কাকতত প্ৰকাশিত এক লেখা এক্স মাধ্যমত শ্বেয়াৰ কৰি লিখিছে, "This day that year build up of war 5 August 1971." পোষ্টটোত #NoFacts
ব্যৱহাৰ কৰা হৈছে আৰু কেপশ্যনত বোল্ড আখৰেৰে লিখা হৈছে বাতৰিটোৰ শিৰোনাম যি বাতৰিৰ শিৰোনাম আছিল 54 চনৰ পৰা আমেৰিকাই পাকিস্তানলৈ $2 বিলিয়ন অস্ত্ৰ প্ৰেৰণ কৰাৰ কথা প্ৰতিবেদনত সেই কথা স্পষ্টকৈ লিখা আছে তেতিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী VC শুক্লাই সংসদৰ উচ্চ সদনত কৈছিল পাকিস্তানলৈ অস্ত্ৰ যোগান সন্দৰ্ভত নাটোৰ দেশ আৰু সোভিয়েট ইউনিয়নৰ সৈতে যোগাযোগ হৈছিল যদিও সোভিয়েট ইউনিয়ন আৰু ফ্ৰান্স দুয়োখনেই ইছলামাবাদলৈ অস্ত্ৰ প্ৰেৰণ কৰা বুলি অস্বীকাৰ কৰে প্ৰতিবেদনত কোৱা হৈছে যে আমেৰিকাই পাকিস্তানক সমৰ্থন কৰিছিল ইয়াৰ উপৰিও উল্লেখ কৰা হৈছে যে আমেৰিকা আৰু চীন দুয়োখন দেশেই কম খৰচত পাকিস্তানক অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰিছিল উত্তৰাখণ্ডৰ উত্তৰ কাশীত প্ৰচণ্ড ডাৱৰ বিস্ফোৰণ শিল বোকা মাটিৰ কোবাল খুটত এটা অঞ্চলৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে নিখোজ হৈ আছে 60 জনতকৈ অধিক লোক মোবাইল কেমেৰাত বন্দী হ'ল ডাৱৰ বিস্ফোৰণৰ ভয়ংকৰ দৃশ্য উত্তৰাখণ্ডত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ হঠাৎ জলাঞ্চলৰ মাজেদি বৈ আহিল প্ৰচণ্ড ঢল উত্তৰ কাশী জিলাত ঢলত উটি গৈ কমেও 5 জনে সাৱটিলে মৃত্যু প্ৰচণ্ড জলস্ৰোতৰ মাজত ভাহি আহিল আতংকিত জনতাৰ চিৎকাৰ মঙলবাৰে উত্তৰ কাশীত ধাৰালিৰ ক্ষীৰ গংগা নদীৰ জলাশয় এলেকাত সংঘটিত হ'ল প্ৰচণ্ড ডাৱৰ বিস্ফোৰণ ইয়াৰ পিছতে গংগাৰ ধাৰে কাল ৰূপ লৈ বুৱাই নিলে জনবসতিপূৰ্ণ এলেকা এই ঢলে মুহূৰ্ততে গিলি পেলালে ধাৰালিৰ বহু ঘৰ দুৱাৰ হোটেল বজাৰ বাটঘাট ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা মুহূৰ্তৰ বানপানীয়ে সৃষ্টি কৰিলে ব্যাপক ধ্বংসলীলা মুহূৰ্ততে অহা খন্তেকৰ বানে আন বহু লোকক ধ্বংসস্তূপৰ মাজত আবদ্ধ কৰি ৰখাৰ আশংকা কৰা হৈছে এটা সূত্ৰই জনোৱা মতে ঘটনাৰ পিছতে নিৰুদ্দিষ্ট হৈ পৰিছে অঞ্চলটোৰ প্ৰায় 50 গৰাকী লোক স্থানীয় লোকৰ মতে এই বানে অতি কমেও 10-12 জন লোকক উটুৱাই নিছে আনহাতে 20-25 খন হোটেল আৰু হোমষ্টে ধুই দিছে প্ৰলয়ংকাৰী বানে इससे ये धराली मार्केट की एरिया को इसने बुरी तरह से हिट किया और जो अभी ताज़ा जानकारी के मुताबिक प्रॉपर्टीज़ का तो काफ़ी डैमेज हुआ ही है और अभी कैजुअलिटीज़ के बारे में कुछ बता पाना अभी संभव नहीं है मौके पर हमारी आर्मी की टीम जो हर्षिल में रहती है वो पहुंच गई है এই দুৰ্যোগৰ পিছতে ততাতয়াকৈ উদ্ধাৰ অভিযানত নামি পৰে SDRF আৰু সেনা জোৱানকে ধৰি উদ্ধাৰকাৰী দল जहाँ पर भी लग रहा है कि जो भी एजेंसी जो है इसमें हेल्प कर सकती हैं SCC जो है उसको क्लोजली कोऑर्डिनेट कर रहा है আবদ্ধ হৈ থকা লোকসকলক বিচাৰি উলিয়াই অনাৰ যত্ন কৰে উদ্ধাৰকাৰী দলে প্ৰশাসনেও এই আকস্মিক দুৰ্যোগত হোৱা ক্ষয়ক্ষতিৰ তদাৰক কৰি আছে স্থানীয় বিষয়াই জনায় আক্ৰান্ত অঞ্চলটোত কেইবাটাও সৰু সৰু অতিথিশালা হোটেল ৰেষ্টুৰেণ্ট আছে সেই কথা মনত ৰাখি দুৰ্গত অঞ্চলটোৰ কোনে কোনে উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ব্যাপক ক্ষয়ক্ষতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয়
ইফালে ইয়াৰ মাজতে সমগ্ৰ উত্তৰাখণ্ডত বিশেষকৈ পাহাৰীয়া অঞ্চলত 10 আগষ্টলৈকে প্ৰচণ্ড বৰষুণ অব্যাহত থকাৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে আনহাতে কেৱল উত্তৰাখণ্ডতে নহয় উত্তৰ প্ৰদেশ হিমাচল তামিলনাডু কেৰালা আদি ৰাজ্যতো অতিমাত্ৰা বৃষ্টিপাতৰ পূৰ্বাভাসৰ জাননী জাৰি কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে News Desk Report, News 18, Ahom North East. ইফালে ডাৱৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটযোগে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ প্ৰলয়ংকৰী দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে পাৰ্যমানে সহায় কৰিব প্ৰধানমন্ত্ৰীয়ে সকলোৰে মংগল কামনা কৰে আকৌ বানত বুৰিল হায়দৰাবাদৰ উৰণ সেতু মাত্ৰ 30 মিনিটৰ বৰষুণতে উৰণ সেতুখন বুৰিল বানত এজাক বৰষুণতে ফ্লাইঅভাৰ বানে বুৰাই পেলোৱা দৃশ্যই হতচকিত কৰিছে সকলোকে এখন উৰণ সেতুৰ কেনেকৈ বৰষুণৰ পানীয়ে বুৰাব পাৰে সেই লৈ প্ৰশ্নও বিভিন্নজনে উত্থাপন কৰিছে ৰাজপথৰ সমান্তৰালভাৱে উৰণ সেতুখনো পানীয়ে বুৰাই পেলোৱা দৃশ্য ভাইৰেল হৈছে সৰ্বত্ৰ কোন্দাপুৰ ফ্লাইঅভাৰৰ এই ভিডিঅ'ত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো এই দৃশ্যই যেন উদঙাই পেলালে চহৰখনৰ আন্তঃগাঁথনি বৰষুণৰ পৰিমাণ কিমানলৈ সহ্য কৰিব পাৰে সেই কথাই যেন প্ৰমাণ কৰিলে এই ব্যয়বহুল আন্তঃগাঁথনিয়ে ধাৰাসাৰ বৰষুণৰ ফলত হায়দৰাবাদত দেখা দিছে ভিন্ন সমস্যাই বানত ক্ষতিসাধন হৈছে বহুলোকৰ সা সম্পত্তি বাঞ্জাৰা হিলছত পথ ভাঙি সোমাই পৰিল পানীৰ টেংকাৰ এখন ডাঙৰ মালবাহী লৰি পথৰ দ গাঁতত সোমাই পৰে প্ৰায় যান বাহনেৰে ভৰি থকা ব্যস্ত বিৰিঞ্চি হস্পিটেল ৰোডত এই ঘটনা সংঘটিত হয় যোৱা নিশা হোৱা মুখলধাৰ বৰষুণৰ ফলত পথৰ গাঁথনি দুৰ্বল হোৱাৰ বাবে এই ঘটনা সংঘটিত হয় সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই পৰৱৰ্তী সময়ত লৰিখন নিৰাপদে উলিয়াই অনা হয় গাঁতৰ পৰা এই ঘটনাই হায়দৰাবাদৰ পথ সুৰক্ষাক লৈ গুৰুতৰ উদ্বেগৰ সৃষ্টি কৰিছে ইতিমধ্যে বহু লোকে কেইবাটাও অঞ্চলৰ পথৰ দুৰ্বল অৱস্থাৰ অভিযোগ উত্থাপন কৰিছে তেনে সময়ত এই ঘটনাই তেওঁলোকৰ হতাশা বৃদ্ধি কৰিছে পশ্চিমবংগত ৰেলৱে টানেলৰ সমীপত গাৰ্ডৱাল খহি পৰিল কাৰ্লিংপুং জিলাৰ তিস্তা বজাৰৰ সমীপত এই ঘটনা চকুৰ পচাৰতে এনেদৰে তছনছ হৈ পৰিল বিশাল গাৰ্ডৱাল ৰেলৱে টানেলৰ সমীপত কেইবাজনো শ্ৰমিক কৰ্মৰত আছিল খহি পৰা বিশাল দেৱালৰ ভয়ংকৰ দৃশ্য দেখি সকলো নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ বাধ্য হয় কোনো মতেহে নিৰাপদ স্থান পাইগৈ তাত থকা লোকসকলে ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসন আৰু তদন্ত আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত অনুসৰি ঘটনাত কোনো লোক হতাহত হোৱা নাই এগৰাকী মৃত মহিলাৰ বেংক একাউণ্টত সোমাল 1.13 লাখ কোটিতকৈ অধিক টকা অবিশ্বাস্য হলেও এয়াই সত্য গ্ৰেটাৰ নয়ডাৰ ডানকোৰৰ এক চাঞ্চল্যকৰ ঘটনা এয়া যি ঘটনাই বিমূৰত পেলাইছে একাংশ লোকক হঠাতে এগৰাকী মৃত মহিলাৰ একাউণ্টত সোমাল কল্পনাতীত পৰিমাণৰ টকা মহিলাগৰাকীৰ একাউণ্টত সোমাল 1.13 লাখ কোটিতকৈ অধিক টকা যি ঘটনা দেখি অবাক মহিলাগৰাকীৰ পৰিয়াল 2 মাহ পূৰ্বে মৃত্যু হৈছিল গায়ত্ৰী দেৱী নামৰ মহিলাগৰাকীৰ তাৰ পাছত তেওঁৰ একাউণ্টটো চলাইছিল তেওঁৰ পুত্ৰ দীপক উৰফে দীপুৱে তেনেতে হঠাৎ দেওবাৰে নিশা মাতৃৰ একাউণ্টত এই বুজন পৰিমাণৰ টকা সোমোৱা দেখি হতভম্ব হৈ পৰে পুত্ৰ থতমত খাই তেওঁ বন্ধু বান্ধৱীক সেই কথা জনালে আৰু টকাৰ পৰিমাণ হিচাপ কৰিলে সোমবাৰে পুৱাই লৰালৰিকৈ বেংকলৈ গ'ল দীপক বেংক কৰ্তৃপক্ষক অৱগত কৰিলে অস্বাভাৱিক পৰিমাণত ক্ৰেডিট হোৱা টকাৰ বিষয়ে বেংকৰ বিষয়াসকলে সেই অস্বাভাৱিক পৰিমাণ নিশ্চিত কৰে আৰু একাউণ্টটো তৎক্ষণাত ফ্ৰিজ কৰি দিয়ে বেংক কৰ্তৃপক্ষই বিষয়টো তদন্তৰ বাবে আয়কৰ বিভাগক অৱগত কৰে ইতিমধ্যে আয়কৰ বিভাগে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে কৰ্তৃপক্ষই সন্দেহ কৰিছে যে ই বেংকৰ ভুল হ'ব পাৰে কাৰিকৰী ত্ৰুটিও হ'ব পাৰে অন্যথা ধন সৰবৰাহৰ কোনো ঘটনাও হ'ব পাৰে বেংকৰ বিষয়াসকলেও পৰ্যালোচনা আৰম্ভ কৰিছে যাতে দ্বিতীয়বাৰ কোনো আভ্যন্তৰীণ ব্যৱস্থাৰ বিজুতি নহয় তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে এই ধনৰ সঠিক উৎপত্তি জানিব পৰা যাব যে কি নহওক কিয় এই ঘটনাই সংশ্লিষ্ট কৰ্তৃপক্ষক দুমোজাত পেলালে তাক লৈও স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে কাৰণ এই বিষয়টো কেনেকৈ হ'বলৈ পালে
আৰু সমান্তৰালকৈ আন একাংশক হাঁহিৰ খুৰাকো দিছে এই ঘটনাই, যাক লৈ দেখিবলৈ পোৱা গৈছে ভিন্ন মিম। উল্লেখযোগ্য যে এই টকা যদি 140 ভাৰতীয়ৰ মাজত ভগাই দিয়া হয় তেন্তে প্ৰতিজনৰ ভাগত পৰিব 81 কোটি 11 লাখকৈ বা তাতকৈ অধিক টকা। গতিকে ইমান বৃহৎ পৰিমাণৰ টকা ক'ৰ পৰা কেনেকৈ আহিল তাকে লৈ আৰম্ভ হৈছে জল্পনা কল্পনা। হয়তো সঠিক তদন্তই ফাদিল কৰিব পাৰে এই টকাৰ আঁৰৰ বৃহৎ নেক্সাছ। বুধবাৰে নতুন দিল্লীত উদ্বোধন কৰা হ'ব নতুন কৰ্তব্য ভৱন। এয়া নতুন কৰ্তব্য ভৱনৰ প্ৰথমটো ভিডিঅ' আমি আপোনালোকক দেখুৱাবলৈ দেখুৱাইছোঁ। উদ্বোধনৰ বাবে সম্পন্ন কৰা হৈছে সকলো প্ৰস্তুতি। প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব নতুন কৰ্তব্য ভৱন। বৰ্তমান দিল্লীত সিঁচৰতি হৈ থকা বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহক একত্ৰিত কৰি দক্ষতা, উদ্ভাৱন আৰু সহযোগিতাক লাভান্বিত কৰিবলৈ কৰ্তব্য ভৱন ডিজাইন কৰা হৈছে। ইয়াত গৃহ পৰিক্ৰমা, বৈদেশিক পৰিক্ৰমা, গ্ৰাম্য উন্নয়ন, MSME, DOPT, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু প্ৰধান বৈজ্ঞানিক উপদেষ্টা মন্ত্ৰালয় বা বিভাগৰ কাৰ্যালয় থাকিব। ইয়েমেনৰ উপকূলীয় অঞ্চলত শোকাবহ জাহাজ দুৰ্ঘটনা। এখন যাত্ৰীবাহী জাহাজ দুৰ্ঘটনাৰ ফলত ৭৬ জন লোকৰ মৃত্যু হৈছে, কিন্তু এতিয়াও ৭৪ জন যাত্ৰী নিৰুদ্দেশ হৈ আছে। ৰাষ্ট্ৰসংঘৰ প্ৰব্ৰজন সংস্থাই জনোৱা অনুসৰি জাহাজখন দক্ষিণ ইয়েমেনৰ আবিয়ান গভৰ্ণৰেটলৈ গৈ আছিল। জাহাজখনত মুঠ ১৫৭ গৰাকী যাত্ৰী আছিল। জাহাজখনত থকা লোকসকলে প্ৰব্ৰজনৰ উদ্দেশ্যে দক্ষিণ ইয়েমেনৰ দিশে সাগৰৰ বিপদজনক পথেৰে যাত্ৰা কৰিছিল গোপনে। কিন্তু মাজ সাগৰত ধুমুহাৰ কবলত পৰি জাহাজখন ডুব যায় এডেন উপসাগৰত। আফ্ৰিকান নাগৰিকৰে ভৰি থকা জাহাজখন এডেন উপসাগৰীয় অঞ্চলৰ কোনো ধনী দেশলৈ প্ৰব্ৰজনৰ উদ্দেশ্যে গৈছিল। চোৰাং পথেৰে যাত্ৰা কৰিছিল আফ্ৰিকান লোকেৰে ভৰা এই জাহাজখনে। ছুপাৰ প্ৰাইমত এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। বিৰতিৰ পাছৰ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। গেলাবিল কাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে। ডেৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্তক। মূল অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰা হৈছে। গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্তক। পুনৰবাৰ জনাইছোঁ, এয়া হৈছে গেলাবিল কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ খবৰ। ডেৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্তক। মূল অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰা হৈছে। গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্তক। আমাৰ সতীৰ্থ সংবাদদাতা ইউনুছ আদি আছে ফোন লাইনত। ইউনুছ, অধিক তথ্য লাগে।
ক'ব লাগিব যিহেতু গোলাঘাটৰ যি গেলাবিলত যি নাৰকীয় ঘটনা সংঘটিত হৈছিলে এই শ্ৰেষ্ঠ ভাতৃয়ে যি দুজন যুৱকক গোলাগুলকে প্ৰহাৰ কৰিছিলে তাৰে ইতিমধ্যে ৰাজু শ্ৰেষ্ঠক ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে দুদিনমান আগত গ্ৰেপ্তাৰ কৰিছিলে আজি মূল অভিযুক্ত শশাংক শ্ৰেষ্ঠ ৰঞ্জিত শ্ৰেষ্ঠ তেওঁলোক পলাতক অৱস্থা আছিলে আজি গোলাঘাট আৰক্ষীয়ে দেৰগাঁও পদুমলিৰ পৰা দুইজনকে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে গোলাঘাট আৰক্ষীলৈ লৈ অনা হৈছে আৰু এটা কথা ক'ব লাগিব যিহেতু ৰাজু শ্ৰেষ্ঠ শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ তিনিজন এজন বিজেপি নেতা এজন আছু নেতা আৰু এজন শিক্ষক এনে তিনিজন নেতা এনে তিনিজন লোকে এই ঘটনা সংঘটিত কৰাৰ পাছতে গোলাঘাটৰ বিভিন্ন দল সংগঠনে ওলাই আহিছিলে তেওঁলোকৰ প্ৰতিবাদ কৰিছিলে আৰু তাৰপিছতে ৰাজু শ্ৰেষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু শশাংক শ্ৰেষ্ঠ ৰঞ্জিত শ্ৰেষ্ঠ পলাতক অৱস্থাত আছিলে আৰু গোলাঘাট আৰক্ষীৰ এডিচনেল SP বিভাস দাসৰ নেতৃত্বত সমগ্ৰ ঘটনাৰ তদন্ত চলি আছিলে আৰু আজি ইতিমধ্যে তেওঁলোক দুজনক গ্ৰেপ্তাৰ কৰিছে প্ৰাঞ্জল ধন্যবাদ ইউনুছ আলী বহুত ডাঙৰ চেলেঞ্জ আছিলে কি প্ৰথম নিউজ ওলোৱাৰ লগে লগে চব মানুহবিলাক আত্মগোপন কৰিছিলে বেলেগ বেলেগ ঠাইত গুচি গৈছিলে তো আমাৰ কাৰণে চেলেঞ্জ আছিলে মানুহ পোৱা নাছিলোঁ তাৰপিছত আমি লাহে লাহে হিউমেন চ'ৰ্চ লগাই এটাকৈ চববিলাক ধৰিলোঁ তাৰপিছত আমি ৰাজু শ্ৰেষ্ঠও এনেকৈ এটা জেগাত আত্মগোপন কৰিছিলোঁ আৰু তেওঁ জেগাটো চেঞ্জ কৰিব ওলাওঁতে আমাৰ যোনটো দীপিকা গগৈ SI WSI তেওঁ তাক এপ্ৰিহেণ্ড কৰিলে তাৰপিছত কণ্টিনিউ এনেকৈ আমি বাকী চ'ৰ্চ লগাই আমাৰ DSP প্ৰফেশ্যনাৰো আছে লেডি পাইচালি তেওঁ খুব ধুনীয়াকৈ ইণ্ট্ৰগেট কৰিলে এক্সামিন কৰিলে OCও ভাল কাম কৰিলে তো টোটেলি আমি কৰি আজি মৰ্ণিঙত আমাৰ 6টা ধৰা হ'ল কিন্তু তাতে আমাৰ এই দুজন আমি গম পোৱা নাছিলোঁ আমি প্ৰপাৰ হিউমেন চ'ৰ্চ লগাই আছিলোঁ যদিও পোৱা নাছিলোঁ কিন্তু আজি আমি ঘপককৈ আমি চ'ৰ্চ লগাই গম পালোঁ যে এজন ডিব্ৰুগড়ত আছে আৰু এজন কাছমাৰী জংঘলত আছে তো ফাইনেলি আমি কৰাই আজি আমি এপ্ৰিহেণ্ড কৰিলোঁ তেতিয়া আমি টোটেল এৰেষ্ট 8টা হ'ল মিত্ৰদল বিজেপি নহয় এইবাৰ বিৰোধী কংগ্ৰেছৰ বুকুচাত উঠি মান বচালে অসম গণ পৰিষদে বিৰোধী কংগ্ৰেছৰ সমৰ্থন লৈ বঙাইগাঁৱত জিলা পৰিষদ গঠন কৰিলে অসম গণ পৰিষদে জিলা পৰিষদ গঠনৰ বাবে আহ্বান জনোৱা সভাত উপস্থিত নাথাকিল বিজেপি সদস্য 12খন আসনযুক্ত জিলা পৰিষদখনত অগপ আৰু বিজেপিয়ে 4খনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছিল পঞ্চায়ত নিৰ্বাচনত অগপ বিজেপিয়ে মিত্ৰতা কৰিলেও সভাপতিৰ আসনখনক লৈ দুই মিত্ৰদলৰ মাজত সংঘাত আৰম্ভ হয় যাৰ ফলত দুয়ো দলে 4খনকৈ সমান আসন দখল কৰিলেও শেষ মুহূৰ্তলৈ ঐক্যমতত উপনীত নহল আজি জিলা পৰিষদ গঠনৰ বাবে আহ্বান জনোৱা প্ৰথমখন বৈঠকত উপস্থিত নহল এজনো বিজেপি সদস্য ইয়াৰ পিছতে কংগ্ৰেছ আৰু নিৰ্দলীয়ৰ সমৰ্থন লৈ অগপই গঠন কৰিলে বঙাইগাঁও জিলা পৰিষদ মিত্ৰজোঁটৰ পৰা আঁতৰি দুগৰাকী কংগ্ৰেছ দলৰ আৰু এগৰাকী নিৰ্দলীয় প্ৰতিনিধিৰ সমৰ্থনত অগপ দলে দখল কৰে বঙাইগাঁও জিলা পৰিষদ ইফালে জিলা পৰিষদ গঠন প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকে বিজেপিৰ 4গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী অগপৰ পৰা নিৰ্বাচিত মৃদুলা সিংহক জিলা পৰিষদৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয় ইফালে সাংসদ তথা জ্যেষ্ঠ অগপ নেতা ফণীভূষণ চৌধুৰীয়ে মিত্ৰতাত থকা দল বিজেপিৰ ভুলৰ বাবেই যৌথভাৱে জিলা পৰিষদখন গঠন নহল বুলি জানিব দিয়ে জিলা বিজেপিৰ সভাপতিক 2-3 দিন ধৰি বহুবাৰ আলোচনাৰ বাবে যোগাযোগ কৰাৰ পিছতো সঁহাৰি নজনোৱাৰ বাবে বিজেপিক এৰি কংগ্ৰেছৰ সমৰ্থনত জিলা পৰিষদ গঠন কৰিবলগীয়া হ'ল বুলি সাংসদ চৌধুৰীয়ে মন্তব্য কৰে আমি নিজকে শক্তিশালী বুলি অনুভৱ কৰিছোঁ আজিৰ দিনত যেহেতু আমি কাম কৰিব পাৰিছোঁ অসম গণ পৰিষদ দল গতিকে নিশ্চয় এই সুবাদতে বাকী আৰু দলেও আমাক এই সমৰ্থন জনাইছে তেওঁলোকে ভাবিছে নিশ্চয় আমি কাম কৰিব পাৰিম নাথাকিলে অলপ বেয়াও লাগে থাকিলে ভাল লাগে আমি যেহেতু মিত্ৰ দল তেওঁলোক আমাৰ লগত থাকিলে নিশ্চয় আমাৰ ভাল লাগিলহেঁতেন কিন্তু হয়তো কিবা অসুবিধা আছিল সেইকাৰণে আহিব পৰা নাই এনেকৈ হ'ব পাৰে ইয়াতে দলৰ সমৰ্থন বুলি সকলো দলৰ পৰাই পাইছোঁ সমৰ্থন আৰু তেওঁলোকৰ সমৰ্থনতে আজি মই সভানেত্ৰী হ'বলৈ পাইছোঁ কংগ্ৰেছ তেওঁলোকে হয়তো ভাবিছে যে আমাৰ জিলা পৰিষদে বা যি আমাৰ ধৰা হ'ল সাংসদে যিজন ধৰা ব্যক্তি আগবঢ়াইছে ইয়াতে এনেকুৱা নহয় যে অকল মোক চেয়াৰমেন হিচাপে নহয় এজন যেহেতু মানে প্ৰতিদ্বন্দ্বী হিচাপে লাগে বা এজন আসনত বহিব লাগে তেওঁলোকে এটা চিন্তা চৰ্চা কৰিলে সকলোৱে সেই চিন্তা চৰ্চাত তেওঁ সমৰ্থন জনালে আৰু বাকীখিনি চাগে ভাবিলে যে আমাৰ বাকীখিনিও ভাবিলে যে তেওঁলোকৰ যিটো লক্ষ্য বা উদ্দেশ্য লৈ সেইজন প্ৰাৰ্থী বাছনি কৰিছে আৰু তেওঁলোকে ভাবি চিন্তে কিবা সমৰ্থন আগবঢ়াইছে আমাৰ সতীৰ্থ সংবাদদাতা উপানন্দ আছে ফোনলাইনত উপানন্দ প্ৰতিক্ৰিয়া কেনেধৰণৰ দেখিছে মিত্ৰদল নহয় বিৰোধীৰ সৈতে মিত্ৰতা বঙাইগাঁৱত প্ৰতিক্ৰিয়া কি
নিশ্চয় প্ৰাঞ্জল এক আজব ঘটনা সংঘটিত হোৱা বুলি ক'ব লাগিব আৰু পঞ্চায়ত নিৰ্বাচনৰ সময়ত অগপ আৰু বিজেপিয়ে যৌথভাৱে অৱতীৰ্ণ হৈছিলে আৰু বঙাইগাঁও তেওঁলোকে যিসমূহ আসন আছে চাৰিখনকে আসন লাভ কৰিছে তেওঁলোকে যৌথভাৱে প্ৰতিদ্বন্দ্বিতা কৰি বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত 4খনৰ ভিতৰত তেওঁলোকে অগপই 3খন খেলিছিলে আৰু বিজেপিয়ে এখন খেলিছিলে অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 4খনৰ ভিতৰত বিজেপি 3খন খেলিছিলে আৰু অগপই এখন খেলিছিলে এনেকে ধৰণে তেওঁলোকে 8খন আসন লাভ কৰিলে কিন্তু জয়ী হোৱাৰ পিছতে তেওঁলোকৰ মাজত সভাপতি আসনখনক লৈ এক আকৰ্ষ সৃষ্টি হোৱা পৰিলক্ষিত হয় আৰু তেওঁলোকে সভাপতি আসনখন দুয়ো দলৰ ফালৰ পৰাই দখল কৰিবলৈ চেষ্টা কৰিলে আৰু যাৰ ফলত বঙাইগাঁও আসনখন মুকলি থাকিলে যদিও উপ সভাপতি আসনখন অনুসূচিত জাতি মহিলাৰ বাবে সংৰক্ষণ আৰু ইতিমধ্যে সেইখন বিজেপিয়ে লাভ কৰে কিন্তু সেইফালৰ পৰা চালে অগপই সভাপতি আসনখন লাভ কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু দেখা গ'ল তেওঁলোকৰ সভাপতি বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰয়ৰ সৈতে ফণীকণ চৌধুৰীয়ে অভিযোগ কৰা মতে বাৰম্বাৰ যোগাযোগ কৰা হৈছিল আনকি তেওঁলোকে পৰৱৰ্তী সময়ত ফোন ধৰা নাই বিভিন্ন সময়ত সময় নিৰ্ধাৰণ কৰি তাৰিখ নিৰ্ধাৰণ কৰি তেওঁলোকে যোগাযোগ নকৰিলে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে আজি শপত গ্ৰহণ অনুষ্ঠান বা প্ৰথম সভাখন যেতিয়া অনুষ্ঠিত হ'ল আহ্বান জনোৱা হ'ল তেওঁলোকৰ অপেক্ষাত প্ৰায় 1 ঘণ্টা ৰখি থাকিব লগা হ'ল কিন্তু পৰৱৰ্তী সময়ত নিৰ্দলীয় আৰু কংগ্ৰেছৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ সমৰ্থন লৈহে এইদৰে তেওঁলোকে অগপই জিলা পৰিষদ দখল কৰিলে স্বাভাৱিকতে তেওঁলোকৰ মিত্ৰতালৈ প্ৰশ্ন উত্থাপন হৈছে আৰু একে সময়তে যদি চাই চিৰাঙত আজি মুখ্যমন্ত্ৰী উপস্থিত হৈ পুনৰবাৰ দোহাৰিছে যে বিটিচিত যদি নিৰ্বাচন খেলে অগপই জয়ী হোৱা আসনতহে খেলিব লাগে তেওঁলোকৰ লক্ষ্য হ'ব নালাগে বিজেপিক হেৰুৱা গতিকে এই সময়ত কথা বতৰাখিনিয়ে কিন্তু স্বাভাৱিকতে বিভিন্ন কথাৰ উদ্বেগ ঘটাইছে আৰু বিভিন্ন ইংগিত দিছে হয় উপানন্দ বিভিন্ন ইংগিত দিছে এই কথাবোৰ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ধন্যবাদ জনাইছো আপোনাক সময় হৈছে ত্ৰিবাতিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ